সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি দ্বিতীয় শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰশ্নপত্ৰ কেনেকুৱা হ'ব তাৰ এখন আৰ্হি প্ৰশ্ন দিয়া হৈছে, আৰম্ভণিৰ পৰা চাবা। নমস্কাৰ। আজি দ্বিতীয় শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰশ্নপত্ৰসমূহ কেনেকুৱা হ'ব তাক আমি চাব বিচাৰিছোঁ। প্ৰথমতেই 2019 চনৰ এখন প্ৰশ্ন লৈছোঁ। তাত আমি কি পাইছোঁ চোৱা। 1 নম্বৰতে দিছে সূত্ৰলেখনম, সূত্ৰলিপি। সেইটো আগতীয়াকৈ লোৱাৰ ব্যৱস্থা আছে, গতিকে আগতীয়াকৈ ল'ব পাৰে অথবা পৰীক্ষাৰ দিনাখনিও সেইটো লোৱা হয়। 2 নম্বৰতে সুভাষিতানি ইতি পাঠস্য অন্তিম শ্লোকং লিখত। সুভাষিতানি পাঠটোৰ শেষৰ শ্লোকটো লিখা। গতিকে ইয়াত চাব লাগিব যে সুভাষিতানি শেষৰ শ্লোকটো বুলি দিছে, যে প্ৰতিবাৰে শেষৰ শ্লোকটো আহিব এনে নহয়। গতিকে তাৰ কাৰণে আমি সুভাষিতকেইটা মুখস্থ ৰাখিব লাগিব। শব্দাৰ্থ লিখা, শব্দৰ অৰ্থ লিখিব দিছে। শব্দাৰ্থ লিখত অৰুণহ টংকম বংশী লেখনি মাপিকা। গতিকে এইকেইটা শব্দৰ অৰ্থ কেনেকৈ আছে? অৰুণহ সূৰ্য বা বেলি, টংকম তৰোৱাল, বংশী বাঁহী, লেখনি কলম, মাপিকা স্কেল। 4 নম্বৰতে দিছে সংস্কৃতেন উত্তৰং লিখত। সংস্কৃতত উত্তৰ লিখিব লাগে। কা পশ্যতি উত্তৰ মাতা পশ্যতি। কহ সৰ্বত্ৰ ভ্ৰমতি, কা কহ সৰ্বত্ৰ ভ্ৰমতি। তপনস্য জনন্যাহ নাম কিম, তপনস্য জনন্যা নাম শাৰদা। ৰিক্ত স্থানানি পূৰত, খালী ঠাই পূৰ কৰিব লাগে। লতা বালকৌ মানৱহ কা কহ পিবতি পততি। যেনেদৰে এচা লতা দৌ বালকৌ মানৱহ তৰতি, কা কহ জলং পিবতি বালকহ পততি। এনেকুৱা ধৰণে শব্দখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ। 6 নম্বৰতে দিলে সংস্কৃত শব্দং লিখত। সংস্কৃত শব্দ লিখিব লাগে। ঘোঁৰা, ভাটৌ, ফেঁচা। যেনেকৈ ঘোঁৰা অশ্বহ, ভাটৌ চুকহ, ফেঁচা উল্লুকহ। সংস্কৃত সংখ্যায়াহ লিখত। সংস্কৃত সংখ্যাৰে লিখিব লাগে। নৱ সপ্ত পঞ্চ। অৰ্থাৎ সংখ্যাবোৰ কি হ'ব? 9টো লিখিব লাগে, 7টো লিখিব লাগে আৰু 5টো লিখিব লাগে। গতিকে ইয়াৰ কাৰণে তোমালোকে 1ৰ পৰা 10লৈকে সংখ্যাকেইটা আখৰে আৰু সংখ্যাৰে মনত ৰাখি থবা। বৰ্ণ প্ৰয়োগং কৃত্বা একৈক শব্দং লিখত। বৰ্ণ প্ৰয়োগ কৰি পেলাই এটা এটা শব্দ লিখিব লাগে। যেনেকৈ ক যুক্ত কৈত্যক্ত, দ যুগ্ম দৈমধ্য, ভক্তঃ পদ্মম। এনেকুৱা ধৰণৰ শব্দকেইটা। ইয়াৰ কাৰণে আমি কি শেষৰ পাঠটোত যোগ চিন দি কিছুমান শব্দ দিছে, সেই শব্দখিনি চাব লাগে। মৌখিকত তোমালোকক প্ৰশ্ন সোধা হ'ব। ভৱতঃ ভৱত্যা সংস্কৃত বিষয়স্য আচাৰ্যস্য আচাৰ্যা নাম কিম। তোমাৰ সংস্কৃত আচাৰ্যজনৰ বা আচাৰ্যগৰাকীৰ নামটো কি? মম সংস্কৃত বিষয়স্য আচাৰ্যস্য বা আচাৰ্যা নাম বুলি কৈ নামটো ক'ব লাগিব। ভৱতঃ ভৱত্যা পাঠ্য পুস্তকস্থিতং বন্দনাংগায়তু। তোমাৰ পাঠত থকা বন্দনাটো গাব লাগে। আমাৰ কোনটো আছে? তমেব মাতাস পিতা তমেব, তমেব বন্ধু সখা তমেব, তমেব বিদ্যা দ্রবিণম ত্বমেব, ত্বমেব সর্বং মম দেব দেব। ভৱতঃ ভৱত্যা গৃহং কুত্ৰ অস্তি। তোমাৰ ঘৰ ক'ত? মম গৃহং বুলি কৈ স্থানটোৰ নাম ক'ব লাগিব। ভৱান ভৱতি কস্যা কক্ষাং পঠতি। ল'ৰাক সুধিলে ভৱান বুলি ক'লে, ছোৱালীক সুধিলে ভৱতী বুলি ক'লে। কস্যা কক্ষাং পঠতি অৰ্থাৎ কোন শ্ৰেণীত পঢ়া? অহং দ্বিতীয় কক্ষায়াং পঠামি। শৰীৰস্য পঞ্চ অংগানাং নামানি। শৰীৰৰ 5টা অংগৰ নাম ক'ব লাগে। মুখম হস্তঃ পাদঃ নেত্ৰম কৰ্ণঃ। ভৱান কহ বা ভৱতিকা। অৰ্থাৎ ল'ৰাক সুধিলে ভৱান কহ, ছোৱালীক যদি সোধা হয় তেতিয়াহ'লে কোৱা হয় ভৱতিকা। তেতিয়া আমি উত্তৰ কি বুলি দিম? অহং ছাত্ৰঃ বা অহম বুলি কৈ নিজৰ নামটো ক'ম, বা অহং বালকঃ অহম বালিকা। এনেকুৱা ধৰণে। তাৰপিছতে আছে পাঠ পঠনম। ইয়াত এটা নিৰ্দিষ্ট পাঠৰ কিছুমান শব্দ তোমালোকক পঢ়িবলৈ দিয়া হ'ব। গতিকে সেইখিনি শুদ্ধকৈ পঢ়িলেই হ'ব। তাৰ বাবে তোমালোকে পাঠখিনি চাবা। আৰু লগতে এইটো কথাও কৈছোঁ যে
বছৰেকীয়া পৰীক্ষাৰ বাবে 6 মাহিলী পৰীক্ষাত যিসমূহ পাঠ আহিলে সেই পাঠসমূহ পুনৰ নাহে গতিকে তাৰ পিছৰ পৰা তৃতীয় আৰু চতুৰ্থ এককৰ প্ৰশ্নসমূহ অৰ্থাৎ পাঠসমূহ চালেই তোমালোকৰ হ'ব গতিকে পৰৱৰ্তী পৰ্যায়ত অন্য এখন প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আহিম আজিলৈ ইমানতে সামৰিছোঁ নমো নমঃ